নমস্কাৰ বন্ধু বান্ধৱীসকল, ইণ্ডিয়ান জিঅ'গ্ৰাফি নেক্সট ক্লাছলৈ আপোনালোকক স্বাগতম জনাইছো। যোৱা ক্লাছত আমি আলোচনা কৰিছিলো পলিটিকেল জিঅ'গ্ৰাফি অফ ইণ্ডিয়া। আজি আমি আলোচনা কৰিম ফিজিকেল জিঅ'গ্ৰাফি অফ ইণ্ডিয়া। ভাৰতক আমি ফিজিকেল জিঅ'গ্ৰাফি হিচাপে চাৰিটা ভাগত ভাগ কৰিব পাৰো আৰু সেইকেইটা হৈছে 1 নম্বৰ গ্ৰেট হিমালয়ান ৰেঞ্জ, 2 নম্বৰটো আহিল নৰ্থ ইণ্ডিয়ান প্লেইন, অৰ্থাৎ উত্তৰৰ যি উপত্যকা অৰ্থাৎ সমতল ভূমি তাৰ কথা কোৱা হৈছে। 3 নম্বৰটো হৈছে পেনিনচুলাৰ ইণ্ডিয়া। এই পেনিনচুলাৰ ইণ্ডিয়াত কি পৰিব? ৰিভাৰ, mountain and plateau এইখিনি পৰিব। আৰু 4 নম্বৰত পৰিব আইল্যান্ড। আইল্যান্ডত কি পৰিব? আন্দামান এণ্ড নিকোবৰ এণ্ড লাক্ষাদ্বীপ। এইখিনিয়ে হৈছে ভাৰতৰ ফিজিকেল জিঅ'গ্ৰাফি। ভাৰতৰ প্ৰথমটো ফিজিকেল জিঅ'গ্ৰাফি যিটো হৈছে গ্ৰেট হিমালয়ান ৰেঞ্জ, তাৰ বিষয়ে আলোচনা কৰো বলক। এতিয়া আহিছো গ্ৰেট হিমালয়ান ৰেঞ্জৰ বিষয়ে। গ্ৰেট হিমালয়ান ৰেঞ্জৰ সৃষ্টি পৃথিৱীৰ দুখন ডাঙৰ প্লেটৰ ঘৰ্ষণৰ ফলত সৃষ্টি হোৱা হৈছে আৰু সেই দুখন প্লেট হৈছে, এখন হৈছে ইণ্ডো অষ্ট্ৰেলিয়ান আৰু আনখন হৈছে ইউৰেছিয়ান প্লেট। এতিয়া ধৰি লোৱা হওক এইখন হৈছে ইণ্ডো অষ্ট্ৰেলিয়ান প্লেট আৰু এইখন হৈছে ইউৰেছিয়ান প্লেট। যেতিয়া এই দুখন প্লেটৰ মাজত খুন্দাখুন্দি হয়, যিখন প্লেটৰ ঘনত্ব বেছি আছিল সেইখন প্লেটে তললৈ দবি গৈছিল আৰু যিখন প্লেটৰ ঘনত্ব কম আছিল এই প্লেটখন ওপৰলৈ উঠি গৈছিল। এই ওপৰলৈ উঠি অহা ভাগটোৱে হৈছে বৰ্তমানৰ হিমালয়ান ৰেঞ্জ। বুজি পালে আপোনালোকে হিমালয় ৰেঞ্জৰ কেনেদৰে সৃষ্টি হৈছিল? নেক্সট কেতিয়াবা ক্লাছত এই প্লেট টেকটনিকৰ বিষয়ে ভালদৰে আলোচনা কৰিম। এতিয়া আপোনালোকে থুলমূলকে বুজি পালে হিমালয় পৰ্বতনৰ সৃষ্টি কেনেদৰে হৈছিল। এতিয়া আমি চাওঁ আহক হিমালয় পৰ্বত পৃথিৱীৰ কোনকেইখন দেশত বিস্তৃত হৈ আছে। এখন হৈছে পাকিস্তান, একচুৱেলি ষ্টাৰ্টিং পাকিস্তানৰ পৰা হয়, আনখন হৈছে ইণ্ডিয়া, তাৰপাছত নেপাল, তাৰপিছত ভূটান আৰু কিছু অংশ চাইনাৰো আছে। নেক্সটটো আহিছো হিমালয় ইণ্ডিয়াৰ নৰ্থৰ পৰা নৰ্থ ইষ্টলৈকে বিস্তৃত হৈ আছে, অৰ্থাৎ কাশ্মীৰৰ পৰা অৰুণাচল প্ৰদেশলৈকে বিস্তৃত হৈ আছে। কাশ্মীৰৰ একেবাৰে ৱেষ্টাৰ্ণ মোষ্ট পইণ্টটো হ'ল নাংগা পৰ্বত। এইখিনি ইণ্ডিয়াৰ কথা কৈ থকা হৈছে আৰু একেবাৰে ইষ্টাৰ্ণ মোষ্ট পইণ্টটো হৈছে নামচা বাৰৱা। এইখিনি হৈছে হিমালয়ৰ ইণ্ডিয়াৰ ভিতৰত যিটো ৱেষ্টাৰ্ণ পইণ্ট আৰু এইটো ইষ্টাৰ্ণ মোষ্ট পইণ্ট, নামচা বাৰৱা মাউণ্টেইন। এতিয়া হিমালয়ৰ লেংথ অৰ্থাৎ নাংগা পৰ্বতৰ পৰা নামচা বাৰৱালৈকে কিমান ডিষ্টেন্স হৈ আছে? সেইটো প্ৰায় 2500 কিলোমিটাৰ, অৰ্থাৎ 2500 কিলোমিটাৰ। আৰু ব্ৰেথ অৰ্থাৎ প্ৰস্থ বিভিন্ন জেগাত বেলেগ বেলেগ হয়। কাশ্মীৰত হিমালয়ৰ ব্ৰেথ প্ৰায় 400 কিলোমিটাৰ, কিন্তু অৰুণাচল প্ৰদেশত এই বস্তুটো কমি আহে আৰু কমি আহি হৈ গৈ প্ৰায় 150 কিলোমিটাৰ। সো এইখিনিয়ে হৈছে হিমালয়ৰ ইন্ট্ৰডাকচন। এতিয়া আমি আহিছো হিমালয়ক কেইভাগত ভাগ কৰিব পাৰো আৰু এই ভাগসমূহ কি কি তাৰ বিষয়ে বিস্তৃতভাৱে আলোচনা কৰো বলক। হিমালয়ক জেনেৰেলি 4টা ভাগত ভাগ কৰিব পাৰি। এটা হৈছে, প্ৰথমটো হৈছে ট্ৰান্স হিমালয়া, সেকেন্ডটো হৈছে গ্ৰেটাৰ হিমালয়া,
ট্ৰান্স হিমালয়াক অসমীয়াটো ট্ৰান্স হিমালয়া বুলিয়ে কয় গ্ৰেটাৰ হিমালয়াক অসমীয়াত বৃহৎ হিমালয় বুলি কয় 3 নম্বৰটো আহিছো মিডল হিমালয়া ইয়াক কোৱা হয় মধ্য হিমালয় 4 নম্বৰটো আহিলো শিৱালিক বা লেচাৰ হিমালয়া অসমীয়াটো একে হ'ব শিৱালিক আৰু একেবাৰে শেষৰ পাৰ্টটো হৈছে পূৰ্বাঞ্চল এটা অসমীয়াটো পূৰ্বাঞ্চল বুলিয়ে ক'ব সো এইখিনিয়ে হৈছে হিমালয়ৰ ভাগসমূহ এতিয়া আমি বুজোৱা হওক ট্ৰান্স হিমালয়ৰ বিষয়ে এতিয়া আহিছো ট্ৰান্স হিমালয়ৰ বিষয়ে ট্ৰান্স হিমালয়ক আন এটা নাম কোৱা হয় তিবেট হিমালয় ইয়াৰ কাৰণটো হৈছে ট্ৰান্স হিমালয়ৰ যিখিনি মাউন্টেইন ৰেঞ্জ এইখিনি ষ্টাৰ্টিং ইণ্ডিয়াত হয় যদিও ইয়াৰে বেছিভাগ যিখিনি মাউন্টেইন আছে সেইখিনি তিবেট অঞ্চলত পৰেগে যাৰ কাৰণে ইয়াক তিবেট হিমালয় বুলি কোৱা হয় ট্ৰান্স হিমালয়ৰ ইম্পৰ্টেন্ট মাউন্টেইন ৰেঞ্জ কিটা হৈছে এটা কাৰাকোৰাম 2 নম্বৰটো হৈছে লাডাখ 3 নম্বৰটো হৈছে জাস্কৰ আৰু 4 নম্বৰটো হৈছে কৈলাশ শিৱ ক'ত থাকে কৈলাশত থাকে এইটো কথা আপোনালোকে মনত ৰাখিব নেক্সট পইণ্টলৈ আহিছো ট্ৰান্স হিমালয়ৰ যিবিলাক পৰ্বত আছে সেই পৰ্বতবিলাকৰ এভাৰেজ হাইট হৈছে 4500 মিটাৰ অৰ্থাৎ 4.5 কিলোমিটাৰ এতিয়া আমি চাওঁ আহক এই কাৰাকোৰাম লাডাখ জাস্কৰ আৰু কৈলাশ ৰেঞ্জ ভাৰতৰ কোন ঠাইত অৱস্থিত আৰু কিমানলৈকে বিস্তৃত হৈ আছে তাক আমি চাওঁ আহক প্ৰথমতে আমি ভাৰতৰ যি উত্তৰ দিশৰ জম্মু এণ্ড কাশ্মীৰ তাক অংকন কৰি লোৱা হৈছে এইডোখৰ হ'ব জে এম কে আৰু লাডাখ যিটো কাৰাকোৰাম ৰেঞ্জ এইটো হয় অৰ্থাৎ এনেদৰে বিস্তৃত হৈ আছে লাডাখ ৰেঞ্জ এইটো জাস্কৰ এইটো আৰু কৈলাশ এইটো ৰেঞ্জ এতিয়া আপোনালোকে দেখি পাইছে হয় ষ্টাৰ্টিং ইণ্ডিয়াতে হয় যদিও প্ৰায়বিলাক চাইনা और तिब्बतত বিস্তৃত হৈ আছে যাৰ বাবে ইয়াক তিব্বত হিমালয় বুলি কোৱা হয় সো বুজি পালে আপোনালোকে এই কাৰাকোৰাম লাডাখ জাস্কৰ আৰু কৈলাশ ৰেঞ্জৰ অৱস্থিতি ক'ত এইটো কাৰাকোৰাম এইটো লাডাখ এইটো জাস্কৰ আৰু এইটো কৈলাশ সো এইখিনিয়ে হৈছে ট্ৰান্স হিমালয়ৰ ভাগসমূহ এইখিনিয়ে হৈছে ট্ৰান্স হিমালয়ৰ ইম্পৰ্টেন্ট পইণ্ট এতিয়া আহিছো গ্ৰেটাৰ হিমালয়ৰ বিষয়ে ইয়াৰ ইম্পৰ্টেন্ট পইণ্ট বিলাক হৈছে এক নম্বৰটোৱে হ'ল ইয়াক হাইয়েষ্ট মাউন্টেইন ৰেঞ্জ বুলি কোৱা হয় পৰীক্ষাত কোৱেশ্চন আহিব পাৰে যে হাইয়েষ্ট মাউন্টেইন ৰেঞ্জটো কোনটো হয় আপোনালোকে ক'ব গ্ৰেটাৰ হিমালয় একচুয়ালি হিমালয় বুলি ক'লেও ভুল নহব কিন্তু তাত যদি ভাগ ভাগ কৰি দিয়া থাকে যে ট্ৰান্স হিমালয় গ্ৰেটাৰ হিমালয় মিডল হিমালয় তেলে আপোনালোকে ক'ব গ্ৰেটাৰ হিমালয়ৰ সবতকে হাইয়েষ্ট মাউন্টেইন ৰেঞ্জ এতিয়া নেক্সট পইণ্টলৈ আহিছো ৱৰ্ল্ডৰ যি 14th টপ মাউন্টেইন পিক আছে তাৰে 10টা এই গ্ৰেটাৰ হিমালয়তে অৱস্থিত হৈ আছে আৰু ইয়াৰ যিবিলাক মাউন্টেইন হয় ইহঁতৰ এভাৰেজ হাইট হয় 6500 মিটাৰ অৰ্থাৎ 6.5 কিলোমিটাৰ আৰু আপোনালোকে গম পায় যে পৃথিৱীৰ আটাইতকৈ ওখ মাউন্টেইন পিকটোৰ নাম হৈছে মাউন্ট এভাৰেষ্ট আৰু ইয়াৰ উচ্চতা হৈছে 8848 মিটাৰ নাইবা কিছুমান কিতাপত 8850 মিটাৰ বুলি উল্লেখ কৰা আছে এই দুয়োটা টাৰ্মে শুদ্ধ হয় আৰু ই ক'ত অৱস্থিত নেপালত অৱস্থিত
এতিয়া গ্ৰেটাৰ হিমালয়ত অন্তৰ্গত ভাৰতৰ আটাইতকৈ ওখ মাউণ্টেইন পিকটোৰ নাম কি বুলি ক'লে আপোনালোকে ক'ব সেইটো হৈছে কাঞ্চনজংঘা। জুবিন গাৰ্গৰ কাঞ্চনজংঘা নহয় দেই। আৰু কাঞ্চনজংঘাৰ উচ্চতা হৈছে 8586 মিটাৰ। সো এইটো কথা আপোনালোকে মনত ৰাখিব। এইখিনি হৈছে গ্ৰেটাৰ হিমালয়ৰ অন্তৰ্গত। এতিয়া আহিছো মিডল হিমালয়ৰ বিষয়ে। মিডল হিমালয়ৰ এভাৰেজ হাইট হৈছে 1300 মিটাৰৰ পৰা 5100 মিটাৰ। ইয়াৰ যিখিনি পৰ্বত আছে সেইখিনিৰ উচ্চতা ইমানটোৰ ভিতৰত হয়। নেক্সট পইণ্টটো হৈছে মেক্সিমাম হিল ষ্টেচন নাইবা টুৰিষ্ট স্পট এই মিডল হিমালয়ৰে অন্তৰ্গত হৈ আছে। যদিহে আপোনালোকে কেতিয়াবা টাৱাং যায়, গেংটক যায়, মানালী যায় বা কাশ্মীৰ ফুৰিবলৈ যায়, তেতিয়া এই সকলোবিলাক টুৰিষ্ট ডেষ্টিনেশ্যন ক'ত অৱস্থিত? মিডল হিমালয়ত অৱস্থিত। যদি কেতিয়াবা প্ৰশ্ন আহে যে হিমালয়ৰ কোনটো ভাগত বেছিকৈ টুৰিষ্ট ডেষ্টিনেশ্যন আছে, তেতিয়াহ'লে আপোনালোকে ক'ব সেইটো হৈছে মিডল হিমালয়ত আছে। সো এইখিনি হৈছে মিডল হিমালয়ৰ ইম্পৰ্টেণ্ট পইণ্ট। এতিয়া আহিছো শিৱালিক বা লেছাৰ হিমালয়। শিৱালিক বা লেছাৰ হিমালয়ক সাউদাৰ্ণ পাৰ্ট অফ হিমালয়া বুলি কোৱা হয়। আৰু ই ডিসকন্টিনিউয়াছ মাউণ্টেইন ৰেঞ্জ বুলিও কোৱা হয়। ডিসকন্টিনিউয়াছ মাউণ্টেইন ৰেঞ্জ মানে হৈছে যদি পৰ্বতবিলাক এনেধৰণে বিস্তৃত হৈ থাকে, অৰ্থাৎ মাজে মাজে নদ নদী বা কিছুমান জান জুৰি বৈ থাকে, তেতিয়াহ'লে এই পৰ্বতবোৰক ডিসকন্টিনিউয়াছ মাউণ্টেইন ৰেঞ্জ বুলি কোৱা হয়। আৰু ই ক'ৰ পৰা ক'লৈকে বিস্তৃত হৈ আছে? পাকিস্তানৰ পটুৱাৰ অঞ্চলৰ পৰা ব্ৰহ্মপুত্ৰ ভেলীলৈকে বিস্তৃত হৈ আছে। ইয়াৰ পাহাৰবিলাক বেছি ওখ নহয়। ইয়াৰ এভাৰেজ হাইট হৈছে 1100 মিটাৰ। সো এইখিনি হৈছে শিৱালিক বা লেছাৰ হিমালয়ৰ ইম্পৰ্টেণ্ট পইণ্ট। সো এতিয়া আহিছো লাষ্টলে, যিটো হৈছে পূৰ্বাঞ্চল। এতিয়া আহিছো পূৰ্বাঞ্চলৰ বিষয়ে। আমি সকলোৱে জানো যে হিমালয় পশ্চিমৰ পৰা পূবলৈকে, অৰ্থাৎ প্ৰায় কাশ্মীৰৰ পৰা অৰুণাচল প্ৰদেশলৈ বিস্তৃত হৈ আছে। কিন্তু অৰুণাচল প্ৰদেশ যেতিয়া পায়, এই পৰ্বতসমূহে এনেধৰণে টাৰ্ণ কৰি আহে আৰু এই অঞ্চলটোকে বুলি কোৱা হয় পূৰ্বাঞ্চল। সো এইটো কথা মনত ৰাখিব। পূৰ্বাঞ্চল হৈছে ইষ্টাৰ্ণ পাৰ্ট অফ হিমালয়। সো এইটো কথা মনত ৰাখিব। যদি পৰীক্ষাত প্ৰশ্ন আহে যে ইষ্টাৰ্ণ পাৰ্ট অফ হিমালয় বুলি ক'লে কোনটো পাৰ্টক কোৱা হয়, তেতিয়াহ'লে আপোনালোকে ক'ব পূৰ্বাঞ্চলক কোৱা হ'ব। এতিয়া আহিছো নেক্সট পইণ্টৰ। হিমালয়ৰ এই পূৰ্বাঞ্চল যিটো মাউণ্টেইন ৰেঞ্জ আছে ন, মাউণ্টেইন ৰেঞ্জ আছে, এই ৰেঞ্জটোৱে ইণ্ডিয়া আৰু ম্যানমাৰক ডিভাইড কৰিছে। ইণ্ডিয়া আৰু ম্যানমাৰৰ যিটো নেচাৰেল বাউণ্ডাৰী, অৰ্থাৎ যিটো মাউণ্টেইন ৰেঞ্জ আছে, এই মাউণ্টেইন ৰেঞ্জটোক কোৱা হয় আৰাকান ইয়মা। এইটো কথা মনত ৰাখিব। এই আৰাকান ইয়মাৰ অন্তৰ্গত বহুতো আছে, যেনেকে ইয়াত আছে পাটকাই বাম, যিটোক অসমীয়াত পাটকাই পাহাৰ বুলি কোৱা হয়। চুকাফাই এই পাটকাই পাহাৰ পাৰ হৈয়ে নৰ্থ ইষ্টত প্ৰৱেশ কৰিছিল। আৰু আছে নাগা হিল, মণিপুৰ হিল এটচেট্ৰা, এইবিলাকে অন্তৰ্গত হৈ আছে। আৰু পূৰ্বাঞ্চলৰ আটাইতকৈ হাইয়েষ্ট পিক সেইটো হৈছে সাৰামাটি। আৰু এইটো ক'ত আছে? নাগা হিলছত আছে। এইখিনিয়ে হৈছে পূৰ্বাঞ্চলৰ ইম্পৰ্টেণ্ট পইণ্ট।
আজি আমি পঢ়িলো হিমালয়ৰ ভাগ কেইটা আৰু কি কি কেইটা আছে এটা হৈছে ট্ৰান্স হিমালয় 2 নম্বৰটো হৈছে গ্ৰেটাৰ হিমালয় 3 নম্বৰটো হৈছে মিডল হিমালয় 4 নম্বৰটো হৈছে শিৱালিক আৰু 5 নম্বৰটো হৈছে পূৰ্বাঞ্চল সো আজিৰ ভিডিওটো ইমানে যদি ভিডিওটো ভাল লাগিলে লাইক কৰিব শেয়াৰ কৰিব সাবস্ক্ৰাইব কৰিব আৰু যদি ইয়াতো যদি কিবা বুজি নাপালে তেতিয়াহলে কমেন্ট কৰি ক'ব পাৰে আজিলৈ সামৰিছো ধন্যবাদ